চতিয়াৰ নাগশংকৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ মা ধাবাত চলা অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে সৰব হৈ উঠিছে স্থানীয় ৰাইজ। ৰাজহুৱা সভা অনুষ্ঠিত কৰি অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে একত্ৰিত হ'ল ৰাইজ। উল্লেখযোগ্য যে ধাবাখনৰ কোঠাৰ পৰা অসংযত অৱস্থাত 4গৰাকী যুৱক যুৱতীক আটক কৰাৰ লগতে স্বত্বাধিকাৰী হেমন্ত মেছকো আটক কৰিছিল আৰক্ষীয়ে। ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকায়ো। অপৰাধীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অপৰাধীৰ পক্ষ লোৱা সকলোকো দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে প্ৰশাসনক আহ্বান জনাইছে বিধায়কগৰাকীয়ে। দ্বিতীয় দিনৰ কাৰণে এই ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। গতিকে মানুহৰ প্ৰতিবাদ স্বতঃস্ফূৰ্ত। মানুহে বিচৰা নাই যে নিজৰ জেগাটো কলংকিত কৰা এইসকল ব্যক্তি হাৰি যাওক, যে আৰু কোন আছে, মালিকজন গ্ৰেপ্তাৰ হৈছে, আৰু কোন আছে আচলতে জড়িত। কাৰণ দৃষ্টান্তমূলক শাস্তি পোৱাটো মানুহে বিচাৰিছে। সেই অপৰাধীৰ পক্ষত হৈও 2-4জনে যাক ভাবুকি দিয়া কিবা কিবি ঠেলা হেঁচা কৰিছিল, সেইখিনিৰ কাৰণে আচলতে মানুহ বেছি জাগ্ৰত হৈছে যে অপৰাধীৰ পক্ষত থিয় অহা মানুহ কোন, মানে তেওঁলোকৰ ওপৰতো আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই দাবীটো আজি প্ৰশাসনৰ ওচৰত জনাইছে।